শিক্ষকৰ নাভূত নাচৰুত কাণ্ডক লৈ উত্তপ্ত ধিঙৰ লহকৰ শিক্ষানুষ্ঠানৰ সম্পত্তিক পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ দৰিদ্ৰ ব্যৱসায়ীৰ ৭খনকৈ দোকানত চলালে বুলডোজাৰ এজন প্ৰধান শিক্ষকৰ নাভূত নাচৰুত কাণ্ডক লৈ উত্তপ্ত ধিঙৰ লহকৰ গাঁও শিক্ষানুষ্ঠানৰ সম্পত্তিক নিজৰ পৈতৃক সম্পত্তিৰ দৰে কৰে ব্যৱহাৰ ১৯খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভিতৰত ৭খনত চলালে বুলডোজাৰ বুলডোজাৰে দৰিদ্ৰ ব্যৱসায়ীৰ পেটত গুৰমৰা কোন এইজন মহান শিক্ষক জানেনে হয় আমি কৈ থকা এইজন মহান শিক্ষক হৈছে হৰেশ্বৰ দাস ধিঙৰ লহকৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক এইজন হৰেশ্বৰ দাসৰ নাভূত নাচৰুত ঘটনাৰ বিষয়ে জানিলে আচৰিত হ'ব আপুনিও এতিয়া শুনক ইয়াৰ মূল কাহিনী এইখন লহকৰ মধ্য ইংৰাজী বিদ্যালয়ৰ চৌহদত আছে ১৯খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাবদ ১০,০০০ টকাকৈ আগধন হিচাপে লৈ দৰিদ্ৰ ব্যৱসায়ীসকলক বিদ্যালয়ৰ ফালৰ পৰা দিয়া হৈছিল ব্যৱসায়ৰ সুবিধা তাৰ বাবদ ব্যৱসায়ীসকলে প্ৰতিমাহে আদায় দি আহিছে ১০০ টকাকৈ ভাড়া হিচাপে বিদ্যালয় চৌহদত থকা ১৯খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভিতৰত প্ৰধান শিক্ষক হৰেশ্বৰ দাসে নিজেও নিজাববীয়াকৈ কৰি ৰাখিছে এখন ব্যৱসায়িক প্ৰতিষ্ঠান তাৰ মাজত আছে এটা জিৰণি চৰাও আৰু সেই জিৰণি চৰাক লৈয়ে প্ৰধান শিক্ষক হৰেশ্বৰ দাস আৰু একাংশ ব্যৱসায়ীৰ মাজত সৃষ্টি হৈছিল বিতৰ্কৰ সেই বিতৰ্কই এতিয়া গৈ পালে বুলডোজাৰ মানে জিৰণি চৰাক লৈ সৃষ্টি হোৱা বিতৰ্কৰ বাবেই প্ৰধান শিক্ষক হৰেশ্বৰ দাসে একাংশ ব্যৱসায়ীৰ বিৰুদ্ধে চৰকাৰৰ ওচৰত দাখিল কৰিছিল অভিযোগ এই অভিযোগৰ ভিত্তিত আজি ধিঙৰ প্ৰশাসনে ৭খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত চলালে উচ্ছেদ কিন্তু থাকি গ'ল হৰেশ্বৰ দাসৰ নিজৰ ব্যক্তিগত ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে বাকি ১২খনকৈ দোকানগৃহ চৌহদ বুলি ক্ষেত্ৰত আনিছে যে স্কুল চৌহদ আপোনাৰ চাফা কৰিব লাগে এইটো চৌহদৰ ভিতৰত চলিছে হেডচাৰৰ ৰুম এইকেইটা ভাঙা নাই এইকেইটাতো ভাঙা নাই এইকেইটাও ভাঙা নাই মাষ্টৰৰ দোকান কেইখন আছে দোকানে ৫টামান আছে এইখিনি ভাঙা নাই এইটো স্কুল চৌহদতেই পৰিছে আমাক স্কুল চৌহদ চাফা কৰিব লাগে কাৰণে আমাৰখিনি ভাঙিছে এইখিনি কিয় আছে মানে নিজৰখিনি নাভাঙি বেলেগৰখিনি ভাঙিছে এয়া দোকান কি তেখেতে ভাড়াত দিয়ে ভাড়াত দিয়ে নিজে নকৰে মাটি কি তেওঁৰ নিজৰ নেকি না মাটিটো চৰকাৰী মাটিত ভাড়া হি লয় শিক্ষকে ভাড়া লয় চৰকাৰী মাটিত আৰু আপোনালোকৰ পৰা মানে টেক্স লৈ আছিলে এইটো আমাৰ পৰা সব দোকানৰ পৰা ল'ব সব দোকানৰ পৰা টেক্স লৈ আছিলে নিজৰ দোকান দিছে নিজৰ দোকান দি আছে আৰু আপুনি আৰু পিছফালে যদি যায় তাতো চাব পাৰিব নিজৰ হয়তো খেতিৰ কাৰণে দিছে যদি এইটো খেতিৰ পৰাও লয় নেকি টেক্স তাত চাব আৰু এটা কথা না যদি ছাত্ৰ ছাত্ৰীৰ ভালৰ কাৰণে দিছে যে ইয়াত মুকলি হ'ব লাগে ঠাই সেই তাত কিয় খেতি মানে তেওঁ এজন চৰকাৰী শিক্ষক হয় তেওঁ মানে চৰকাৰী মাটি বেদখল দিছে হয়তো এনেকুৱাটো হৈছে যে বেদখল হৈছে আৰু তাত খেতি চাব গৈ না কি ধুনীয়া খেতি হৈ আছে এই প্ৰধান শিক্ষকৰ এনে নাভূত নাচৰুত কৰ্মকাণ্ডক লৈ লহকৰত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৮টা দোকান আছে ইয়াতে এইটো লাইনতে আছে বিদ্যালয়ৰ সন্মুখতে আছে এইটো লাইনতে 8টা দোকান আছে নিজৰ দোকান বাদ দি আপোনালোকৰ খিনি আমাৰখিনি ভাঙিছে দোকান কিটা যে এহতৰ দোকান কিটা আৰু এই স্কুলৰ ভিতৰত ল'ৰা ছোৱালী খেলিবলৈতো অলপ জেগা নাই তাত সব খেতি ভাগি দিছে মানুহ চুক্তি ভাগি কৰি খাই আছে তাৰ পৰা ডনেশ্যন টকা লৈ আছে ভাগি দি আছে স্কুলৰ ল'ৰা ছোৱালী স্কুলত খেলিবলৈ অলপ জেগাও নাই তাত ভিতৰত হেকিনি লব পায় মাষ্টৰে লাগে যে স্কুলৰ বাউন্ডাৰী যিমান দোকান আছে সব ভাঙিব লাগে মাজে মাজে এটা দুটা দোকান ভাগি দিয়ে এটো কোনটো আইনত পাইছে হেতে হা স্কুলৰ খালি এটা দুটা দোকান কি স্কুলৰ সন্মুখত পৰিছে আৰু কি স্কুলৰ সন্মুখত কি আৰু বাউন্ডাৰীত কি দোকান নাই নেকি হা বাছি দুখীয়া মানুহৰ পেটত লাত মাৰি দিছে এটো কেনেকুৱা চৰকাৰ হা চৰকাৰে কৰিছে না মাষ্টৰে কৰিছে মাষ্টৰ তো মোৰ তাৰপৰা পইচা লৈছে সবৰ দোকানৰ পৰা পইচা লৈছে ১০,০০০ টকা লৈছে সিকিউৰিটি কেতিয়া লৈছিল কিমান দিন আগত লৈছিল পইচা আজি ৫-৬ বছৰ আগত লৈছে টকা ৫-৬ বছৰ আগত টকাটো লৈছে আপুনি মাহিলি কিমান কে দিছিলে মাহিলি ১০০ কৰি মাহিলি লৈ যা মাহিলি দিয়ে মানে তেওঁ ভাড়া লয় দোকানৰ পৰা তাৰ গুটিখিনি মাটি দোকানটো পৰা নাই মানে বজাৰৰ কিনাৰত পৰিছে সেইখিনি বা তাৰ পিছত স্কুলৰ অলপখিনি মাটি আছে সেই অলপখিনি মাটিৰ কাৰণে ১০,০০০ টকা
চিকিউৰিটি লৈছে আৰু এই মাহে মাহে ভাড়া লৈ আছে ভাড়া যে লয় মাহে মাহে আপোনালোক কিবা কাগজ দিয়ে নেকি আছে ৰিচিভ আছে আমাৰ তাত ভাড়া দিয়া ৰিচিভ আছে আছে ৰিচিভ আছে এজন প্ৰধান শিক্ষকে সংঘটিত কৰা এনেবোৰ কৰ্মকাণ্ড আচলতে কিমান যুক্তিসংগত কোনে দিব এই প্ৰশ্নৰ উত্তৰ ৰাইজে অভিযোগ কৰিব পাৰে মই বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে ক'ব বিচাৰোঁ মোৰ ইয়াত এটা জিৰণি চোৱা আছিলে এই জিৰণি চোৱা সম্পৰ্কত যিমান চাফা কৰিবলৈ যেতিয়া পৰিষ্কাৰ কৰি যাওঁ বুধ উৎসৱৰ আগতে কিন্তু ৰাইজৰ তাৰে কিছু ব্যক্তিয়ে আহি পেলাই দোকানী কেইজনমানে আহি পেলাই আমাৰ কৰ্মচাৰীক আৰু আমাৰ বিদ্যালয়ৰ মানে যিখিনি লেবাৰ লগাইছে তেওঁলোকক বিভিন্ন ধৰণৰ অশ্লীল ভাষাৰে আমাক ভাবুকি প্ৰদৰ্শন কৰিলে সেই সম্পৰ্কতহে মই এয়া উপায় নাপায় তেওঁলোকৰ দুবাৰ আলোচনাটো বহিলোঁ আলোচনা তেওঁলোকে সফল নোহোৱাৰ পিছত আৰু মই সেইকাৰণে অসম চৰকাৰৰ সহায় ল'ব বিচাৰিবলগীয়া হ'ল যিকেইখন দোকান ভাঙা গৈছে তেখেতসকলৰ বিৰুদ্ধে আপুনি কিবা অভিযোগ কৰিছিল অভিযোগ কৰিছিলোঁ তেওঁলোকৰ বিৰুদ্ধে চৰকাৰৰ ওচৰত আৰু সেই অভিযোগৰ ভিত্তিত আজি সেই অভিযোগৰ ভিত্তিতে আজি হেৰিটো হৈছে আৰু বাকী যিকেইখন দোকান এভেকশ্যন হোৱা নাই কি ক'ব বাকী তেওঁলোকে আমাক আজিলৈকে আমাৰ পক্ষতে আছে আমি যি সময়মতে যি কথা কওঁ তেওঁলোকে আমাৰ মতে কাম কৰে স্কুলৰ পৰিৱেশগত বিবেচনা নকৰে তেওঁলোকে আমাৰ লগত জড়িত হৈ থাকে কিছু লোকে অভিযোগ কৰিছে যে আপোনাৰো তাতে দোকান আছে কিন্তু আপোনাৰ দোকান ভঙা নাই আমি তেতিয়া চৰকাৰীকৰণ নাছিলে বিদ্যালয় 1986 চনতে আমাৰ স্থাপিত 2013 চনত স্থাপিত তেতিয়া আমিতো স্কুলখনো চলিব লাগে আমাৰ পৰিয়ালো চলাৰ কথা নাই স্কুল চলিবলৈ হ'লে আমাৰ কিছু পইচাৰ অভাৱ আছে সেইকাৰণে আমি বেটিবিলাক ভাড়া দিয়া আছিলে মই এখন দোকান মাত্ৰ চলাওঁ দোকানত চিকিউৰিটি মান হিচাপে কিমান টকা লয় আমি 10,000 টকা লৈছোঁ কিমান আছে দোকান 19 খন আছে 10,000 আৰু মাহিলী কিমান টকা মাহিলী হেৰি মাত্ৰ 100 টকাকে দিয়ে ভেটি ভাড়া 100 টকাকে হয়তো চবেই দিয়ে আছে নাই চবেই মানে মাজতে আজি 9 মাহ বন্ধ হৈ গৈছিলে 9 মাহ যেতিয়া সেই কাজিয়াখন হৈ গ'ল আমাৰ স্কুলত যেতিয়া বেয়া ব্যৱহাৰ কৰিলে তেতিয়াৰ পৰা দিয়া নাছিলে তাৰপিছত আকৌ আমি এটা আলোচনা কৰিলোঁ আলোচনাৰ মতে গৈছিলোঁ চৰকাৰটো অলৰেডি অৰ্ডাৰ আহি গ'ল ব্যুৰো ৰিপৰ্ট টাইম অফ আছাম সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম